দৰঙী কলাকৃষ্টিৰ আপুৰুগীয়া সম্পদ ব্যাসৰ ওজাপালিৰ এখন এদিনীয়া কৰ্মশালা ঐতিহাসিক খতৰা সত্ৰৰ অতিথিশালাত অনুষ্ঠিত হয়। 1974 চনতে স্থাপিত দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ উদ্যোগত আৰু খতৰা সত্ৰ পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত এই ব্যাস সংগীতৰ কৰ্মশালাৰ পাৰদৰ্শী ব্যক্তি হিচাপে উপস্থিত থাকি লোকচিন্তাবিদ চিপাঝাৰ জনতা মহাবিদ্যালয়ৰ অধ্যক্ষ হৰেণ ডেকাই পুংখানুপুংখ পৰ্যালোচনাৰ জৰিয়তে ব্যাস সংগীত পৰিৱেশনৰ ক্ষেত্ৰত হস্তচালন, মুদ্ৰচালন, ৰাগ, তাল আদি ব্যৱহাৰৰ ওপৰত ব্যাখ্যা দাঙি ধৰে। আজি খতৰা সত্ৰৰ অতিথিশালাৰ দৰঙৰ অন্যতম ঐতিহ্যমণ্ডিত লোককৃষ্টি ব্যাস সংগীতৰ কৰ্মশালা আয়োজন কৰা হৈছে। দৰঙী কলাকৃষ্টি উন্নয়ন সংঘই ব্যাস সংগীতৰ এই কৰ্মশালাখন আয়োজন কৰিছোঁ। আমাৰ কৰ্মশালাখন আয়োজন কৰাৰ উদ্দেশ্য হ'ল কি, দৰঙৰ এই ঐতিহ্যমণ্ডিত লোককৃষ্টিখিনি কেনেকৈ শুদ্ধ ৰূপত প্ৰকাশ কৰিব পাৰি, কেনেকৈ শুদ্ধ ৰূপত ইয়াক প্ৰচাৰ কৰিব পাৰি, সংৰক্ষণ কৰিব পাৰি, কেনেকৈ গৱেষণা কৰিব পাৰি, আৰু ইয়াৰ যিবিলাক হেৰাই গৈছে, যিবিলাক ৰাগ ৰাগিনীবিলাক বা সেইবিলাক শুদ্ধ ৰূপত আনি আমি প্ৰচাৰ প্ৰসাৰ কৰি সংৰক্ষণ কৰি ইয়াক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব খুজিছোঁ। আৰু ইয়াক আমি ঐতিহ্যমণ্ডিত লোককৃষ্টিখিনি আমি ৰাষ্ট্ৰীয় লেভেলত প্ৰচাৰ কৰিবৰ কাৰণেও আমি চিন্তা চৰ্চা কৰিছোঁ। আমাৰ উদ্দেশ্য এইটোৱে। কৰ্মশালাৰ জৰিয়তে কি ধৰণে শুদ্ধ ৰূপত ব্যাসৰ ওজাপালি পৰিৱেশন কৰিব পাৰি, শুদ্ধ ৰূপত কেনেদৰে প্ৰচাৰ কৰিব পাৰি, শুদ্ধ ৰূপত কিদৰে গৱেষণা কৰিব পাৰি, হেৰাই যাব ধৰা ৰাগ ৰাগিনীবিলাক শুদ্ধ ৰূপত কিদৰে আনিব পাৰি, লগতে উঠি অহা প্ৰজন্মক কিদৰে শিক্ষা দিব পাৰি, তাৰেই চেষ্টা কৰা হৈছে। আমাৰ এই দৰঙত এই ওজাপালিটো অলপ লোপ পোৱাৰ হেৰি হৈছে, গতিকে 40 গৰাকী ওজা, তাৰ লগত আৰু 6জনকৈ পালি আছে, আৰু গোটেই অসমত 14 বিধ ওজাপালি, কিন্তু দৰঙত আমাৰ 2 বিধ ওজাপালি। পোচাক পাতি, লয় লাখ আৰু অংগী ভংগী, মুদ্ৰা মোচন সকলোবোৰ এক কৰাৰ কাৰণত আমাৰ এই দৰঙত ব্যাস সংগীত ওজাপালি আজি ৱৰ্কশ্বপ বা প্ৰশিক্ষণ লোৱা হৈছে। লোকশিল্পী দীনবন্ধু শৰ্মাই বন্তি প্ৰজ্বলন কৰাৰ লগতে খতৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্তই উদ্বোধন কৰে কৰ্মশালাৰ। দৰঙীয়া লোককৃষ্টিসমূহক শুদ্ধ ৰূপত পৰিৱেশন কৰি বিশ্বৰ বুকুত দৰঙৰ নাম উজ্বলাই তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে এই কৰ্মশালাৰ জৰিয়তে। কৰ্মশালাত জিলাখনৰ 40টা ব্যাসৰ ওজাপালি দলৰ 200ৰো অধিক লোকশিল্পীয়ে অংশগ্ৰহণ কৰে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18, অসম নৰ্থ ইষ্ট। বিগত এটা বছৰে ভ্ৰাম্যমাণ থিয়েটাৰ সমগ্ৰ ৰাজ্যতে বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত এতিয়া কিছু আশাৰ ৰেঙনি কঢ়িয়াইছে, কাৰণ কিয়নো ৰাজ্যৰ কেইবাখনো আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰে এইবাৰ ভ্ৰাম্যমাণ থিয়েটাৰ মঞ্চস্থ কৰাৰ কাৰণে আগবাঢ়িছে। দৰঙী কলাকৃষ্টিৰ আপুৰুগীয়া সম্পদ ব্যাসৰ ওজাপালিৰ এখন এদিনীয়া কৰ্মশালা ঐতিহাসিক খতৰা সত্ৰৰ অতিথিশালাত অনুষ্ঠিত হয়। 1974 চনতে স্থাপিত দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ উদ্যোগত আৰু খতৰা সত্ৰ পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত এই ব্যাস সংগীতৰ কৰ্মশালাৰ পাৰদৰ্শী ব্যক্তি হিচাপে উপস্থিত থাকি লোকচিন্তাবিদ চিপাঝাৰ জনতা মহাবিদ্যালয়ৰ অধ্যক্ষ হৰেণ ডেকাই পুংখানুপুংখ পৰ্যালোচনাৰ জৰিয়তে ব্যাস সংগীত পৰিৱেশনৰ ক্ষেত্ৰত হস্তচালন, মুদ্ৰচালন, ৰাগ, তাল আদি ব্যৱহাৰৰ ওপৰত ব্যাখ্যা দাঙি ধৰে। আজি খতৰা সত্ৰৰ অতিথিশালাৰ দৰঙৰ অন্যতম ঐতিহ্যমণ্ডিত লোককৃষ্টি ব্যাস সংগীতৰ কৰ্মশালা আয়োজন কৰা হৈছে। দৰঙী কলাকৃষ্টি উন্নয়ন সংঘই ব্যাস সংগীতৰ এই কৰ্মশালাখন আয়োজন কৰিছোঁ। আমাৰ কৰ্মশালাখন আয়োজন কৰাৰ উদ্দেশ্য হ'ল কি, দৰঙৰ এই ঐতিহ্যমণ্ডিত লোককৃষ্টিখিনি কেনেকৈ শুদ্ধ ৰূপত প্ৰকাশ কৰিব পাৰি, কেনেকৈ শুদ্ধ ৰূপত ইয়াক প্ৰচাৰ কৰিব পাৰি, সংৰক্ষণ কৰিব পাৰি, কেনেকৈ গৱেষণা কৰিব পাৰি, আৰু ইয়াৰ যিবিলাক হেৰাই গৈছে, যিবিলাক ৰাগ ৰাগিনীবিলাক বা সেইবিলাক শুদ্ধ ৰূপত আনি আমি প্ৰচাৰ প্ৰসাৰ কৰি সংৰক্ষণ কৰি ইয়াক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব খুজিছোঁ। আৰু ইয়াক আমি ঐতিহ্যমণ্ডিত লোককৃষ্টিখিনি আমি ৰাষ্ট্ৰীয় লেভেলত প্ৰচাৰ কৰিবৰ কাৰণেও আমি চিন্তা চৰ্চা কৰিছোঁ। আমাৰ উদ্দেশ্য এইটোৱে।
কৰ্মশালাৰ জৰিয়তে কি ধৰণে শুদ্ধ ৰূপত ব্যাসৰ ওজাপালি পৰিৱেশন কৰিব পাৰি, শুদ্ধ ৰূপত কেনেদৰে প্ৰচাৰ কৰিব পাৰি, শুদ্ধ ৰূপত কিদৰে গৱেষণা কৰিব পাৰি, হেৰাই যাব ধৰা ৰাগ ৰাগিনীবিলাক শুদ্ধ ৰূপত কিদৰে আনিব পাৰি, লগতে উঠি অহা প্ৰজন্মক কিদৰে শিক্ষা দিব পাৰি তাৰেই চেষ্টা কৰা হৈছে। আমাৰ এই দৰঙত এই ওজাপালিটো অলপ লোপ পোৱাৰ হেৰি হৈছে, গতিকে 40গৰাকী ওজা তাৰ লগত আৰু 6জনকৈ পালি আছে আৰু গোটেই অসমত 14বিধ ওজাপালি, কিন্তু দৰঙত আমাৰ 2বিধ ওজাপালি। পোচাক পাতি লয় লাখ আৰু অংগী ভংগী মুদ্ৰা মোচন সকলোবোৰ এক কৰাৰ কাৰণত আমাৰ এই দৰঙত বিয়া সংগীত ওজাপালি আজি ৱৰ্কশ্বপ বা প্ৰশিক্ষণ লোৱা হৈছে। লোকশিল্পী দীনবন্ধু শৰ্মাই বন্তি প্ৰজ্বলন কৰাৰ লগতে খতৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্তই উদ্বোধন কৰে কৰ্মশালাৰ। দৰঙীয়া লোককৃষ্টিসমূহক শুদ্ধ ৰূপত পৰিৱেশন কৰি বিশ্বৰ বুকুত দৰঙৰ নাম উজ্বলাই তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে এই কৰ্মশালাৰ জৰিয়তে। কৰ্মশালাত জিলাখনৰ 40টা ব্যাসৰ ওজাপালি দলৰ 200ৰো অধিক লোকশিল্পীয়ে অংশগ্ৰহণ কৰে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18, অসম নৰ্থ ইষ্ট। বিগত এটা বছৰে ভ্ৰাম্যমাণ থিয়েটাৰ সমগ্ৰ ৰাজ্যতে বন্ধ হৈ থকা পৰিপ্ৰেক্ষিতত এতিয়া কিছু আশাৰ ৰেঙনি কঢ়িয়াইছে, কাৰণ কিয়নো ৰাজ্যৰ কেইবাখনো আগশাৰী ভ্ৰাম্যমাণ থিয়েটাৰে এইবাৰ ভ্ৰাম্যমাণ থিয়েটাৰ মঞ্চস্থ কৰাৰ কাৰণে আগবাঢ়িছে। কোভিড সৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যৰ অন্যতম উদ্যোগ ভ্ৰাম্যমাণ থিয়েটাৰ বিগত এটা বছৰে বন্ধ হৈ থকাৰ পিছত শেহতীয়াভাৱে ৰাজ্যৰ একাংশ থিয়েটাৰে এই বছৰ নাট মঞ্চায়নৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে। থিয়েটাৰৰ শিল্পী কলাকুশলীসকল থিয়েটাৰ বন্ধ হৈ পৰাৰ ফলত আৰ্থিকভাৱে জুৰুলা হৈ পৰে আৰু তাৰ মাজতেই এইবাৰ একাংশ প্ৰযোজকে থিয়েটাৰসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ কিছু প্ৰয়াস চলাইছে। যি প্ৰয়াসে কিছু আশাৰ বাৰ্তা কঢ়িয়াই আনিছে শিল্পী কলাকুশলীসকলৰ মাজলৈ। এতিয়াতো গোটেই বিশ্বতে আপোনাৰ কৰোণাৰ মহামাৰী এটা চলি আছে, গতিকে আমি আশাবাদী যথেষ্টখিনি অতি সোনকালে ভাল দিন ঘূৰি আহিব। আৰু আমি ভাবিছোঁ অক্টোবৰৰ পৰা যিটো আমি থিয়েটাৰ এটা কৰিম বুলি আমি এইটো ভাবিছোঁ, সেইটো যদি পৰিস্থিতি ভাল হয়, গতিকে তাৰ আগে আগে আমাক কিছু সময়ৰ প্ৰয়োজন আৰু সেই সময়খিনি আমি যিটো আমাৰ এটা নিৰ্দিষ্ট ঠাইত আমি কাম কৰিম। আমি এটা আখৰা গৃহ বুলি ক'লে আমাৰ এটা নিৰ্দিষ্ট ঠাইত আমাৰ এই কেইজন মানুহে আমি কাম কৰিম। গতিকে আমি ছেপ্টেম্বৰৰ পৰা আমি আখৰাখিনি আপোনাৰ ৰিহাৰ্চেলখিনি আমি কৰি ছেপ্টেম্বৰ মাহটো আমি চাওঁ। যদি পৰিস্থিতি ভাল হয় আমি অক্টোবৰৰ ফাৰ্ষ্ট সপ্তাহৰ পৰা আমি ৰাইজৰ মাজলৈ যাম। ৰাজ্যৰ আগশাৰীৰ আবাহন থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ আদিকে ধৰি বহুকেইটা থিয়েটাৰ গোষ্ঠীয়ে 2021-22 বৰ্ষত নাট মঞ্চায়নৰ বাবে প্ৰস্তুতি চলাইছে। সমান্তৰালভাৱে ভ্ৰাম্যমাণ নগৰী পাঠশালা ৰায়পুৰত উদয়ন থিয়েটাৰেও নাট মঞ্চায়নৰ পূৰ্ণ প্ৰস্তুতি চলাই আছে। ধ্ৰুৱজ্যোতি তালুকদাৰৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ আকৰ্ষিত যুৱতী উৎসাহিত কৰিছে নেকি লাভলীনা হিমা যমুনাই? দুধনৈত যুৱতী কিশোৰীৰ আকৰ্ষণীয় ফুটবল খেল। খেল উপভোগ কৰিবলৈ ভিৰ পুৰুষ মহিলাৰ। শ শ পুৰুষ মহিলাই উপভোগ কৰিলে এখন ফুটবল খেল। খেলপথাৰৰ চাৰিওদিশে অগণন লোকৰ ভিৰ। কিন্তু কোনো বিখ্যাত খেলুৱৈৰ খেল নহয় এইখন। এদল যুৱতী আৰু কিশোৰীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে অনুষ্ঠিত হোৱা এখন ফুটবল খেলহে। খেলখনে আকৰ্ষিত কৰিছে সকলোকে।
তুতনুৰ নিকটৱৰ্তী ফফল গাঁৱৰ দৃশ্য এয়া। গাঁওখনৰ খেলপথাৰত ফফল জ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত হয় স্বৰ্গীয় বিনোদ ৰাভা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ চূড়ান্ত খেলত অংশ লয় নৱগ্ৰাম ফুটবল একাদশ আৰু বাখাৰাখুটি ফুটবল একাদশে। যুৱতীসকলক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰিবলৈ প্ৰচেষ্টা চলোৱা বুলি কয় উদ্যোক্তাসকলে। আমাৰ গাঁৱে ভূঞে বহুতো ছোৱালীৰ প্ৰতিভা লুকাই আছে। ছোৱালী টীমটো ইতিমধ্যে খেলা প্ৰেক্টিছ কৰি আছে, সেয়েহে দুয়োটি দলকেই ইয়াত খেল প্ৰদৰ্শন কৰাৰ কাৰণে এটা সুবিধা দি খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে এই অঞ্চলৰ যিবোৰ পুৰুষ মহিলা সমন্বিতে আমি যাতে ছোৱালীবিলাকো খেলিব পাৰে আমাৰ অঞ্চলৰ, তাৰ কাৰণে এটা আত্মবল মনোবল যাতে হওক নিজৰ নিজৰ ল'ৰা বা ছোৱালীবিলাককো যাতে এই এনে সুন্দৰ ধৰণৰ খেলত অংশগ্ৰহণ কৰি নিজকে বিকশিত কৰি অঞ্চলৰ নাম লগতে ষ্টেটত তেওঁলোকে এটা সুনাম কৰিব পাৰে, নিজৰ ভৱিষ্যত গঢ় দিব পাৰে, তাৰ কাৰণে এই ব্যৱস্থাটো কৰা হৈছে। টকিঅ' অলিম্পিকত লাভলীনা বৰগোহাঁয়ে সুনাম কঢ়িয়াই অনাৰ লগতে হিমা দাস, যমুনা বড়োৱে সফলতা লাভ কৰাত অধিক আকৰ্ষিত হৈছে ৰাজ্যৰ যুৱতীসকল। ক্ৰীড়াৰ ক্ষেত্ৰত ৰাজ্যৰ নৱপ্ৰজন্ম অধিক আগুৱাই চাওক, তাকেই সকলোৰে কামনা। দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গহপুৰ নগৰৰ মাজমজিয়াত থকা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সন্মুখৰ এজোপা বকুল গছ বৰ্তমান ৰাইজৰ বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। কাৰণ বিগত 3 মাহ ধৰি বকুল গছজোপাত আশ্ৰয় গ্ৰহণ কৰি আছেহি প্ৰকৃতিৰ পৰা ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰা ঘৰচিৰিকা চৰাই। এসময়ত মানুহৰ খেৰীঘৰৰ ছালত আশ্ৰয় লৈ বংশ বিস্তাৰ কৰা ঘৰচিৰিকা চৰাই ক্ৰমান্বয়ে হেৰাই গৈছিল খেৰীঘৰৰ ঠাইত কংক্ৰিটৰ ঘৰ নিৰ্মাণৰ ফলত। বৰ্তমান সময়ত এনেদৰে জাকে জাকে ঘৰচিৰিকা চৰাই জনাঞ্চলত দেখাটো অতি বিৰল যদিও গহপুৰ নগৰত বৰ্তমান এই দৃশ্য সুলভ হৈ পৰিছে। এই বকুল গছজোপাত ঘনচিৰিকাই বাঁহ লোৱা 3 মাহমান হ'ল আৰু ইয়াত সন্ধিয়া আহে, ৰাতিপুৱা গুচি যায়। ইয়াত আছে 600-700 মান, সদায় আহে। কাকো আমি অনিষ্ট কৰিবলৈ দিয়া নাই, কোনো এটাও একো অপকাৰ কৰা নাই। ইয়াতে আহে আৰু সন্ধিয়া আশ্ৰয় লয় আৰু ৰাতিপুৱা গুচি যায়। বৰ ধুনীয়া লাগে। হতাব্যস্ত গহপুৰ নগৰৰ মাজমজিয়াত থকা বকুল গছজোপাত সন্ধিয়া হোৱাৰ লগে লগে আশ্ৰয় গ্ৰহণ কৰা ঘৰচিৰিকা চৰাইবোৰে পুৱা হ'লেই ওলাই যায় খাদ্যৰ সন্ধানত। অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থান চৌহদৰ ব্যৱসায়ীসকলে ঘৰচিৰিকা চৰাইজাকৰ সুৰক্ষাৰ ব্যৱস্থা কৰিছে। কোনো দুষ্কৃতিকাৰীয়ে যাতে ঘৰচিৰিকা চৰাইসমূহৰ অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ প্ৰতিও তীক্ষ্ণ দৃষ্টি প্ৰদান কৰি আহিছে এই ব্যৱসায়ীসকলে। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। निर्माण पावर स्वैग चल शुरू हो जा my ton कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है my ton फ्लेक्सिबल है my ton बड़ा समझदार নির্মাণৰ মানদণ্ড my ton উদ্যোগ ভ্ৰাম্যমান থিয়েটাৰ বিগত এটা বছৰে বন্ধ হৈ থকাৰ পিছত শেহতীয়াভাৱে ৰাজ্যৰ একাংশ থিয়েটাৰে এই বছৰ নাট মঞ্চায়নৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে। থিয়েটাৰৰ শিল্পী কলাকুশলীসকল থিয়েটাৰ বন্ধ হৈ পৰাৰ ফলত আৰ্থিকভাৱে জুৰুলা হৈ পৰে আৰু তাৰ মাজতেই এইবাৰ একাংশ প্ৰযোজকে থিয়েটাৰসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ কিছু প্ৰয়াস চলাইছে। যি প্ৰয়াসে কিছু আশাৰ বাৰ্তা কঢ়িয়াই আনিছে শিল্পী কলাকুশলীসকলৰ মাজলৈ। এতিয়াতো গোটেই বিশ্বতে আপোনাৰ কৰোণাৰ মহামাৰী এটা চলি আছে, গতিকে আমি আশাবাদী যথেষ্টখিনি অতি সোনকালে ভাল দিন ঘূৰি আহিব। আৰু আমি ভাবিছোঁ অক্টোবৰৰ পৰা যিটো আমি থিয়েটাৰ এটা কৰিম বুলি আমি এইটো ভাবিছোঁ, সেইটো যদি পৰিস্থিতি ভাল হয় গতিকে তাৰ আগে আগে আমাক কিছু সময়ৰ প্ৰয়োজন আৰু সেই সময়খিনি আমি যিটো আমাৰ এটা নিৰ্দিষ্ট ঠাইত আমি কাম কৰিম। আমি এটা আখৰা গৃহ বুলি ক'লে আমাৰ এটা নিৰ্দিষ্ট ঠাইত আমাৰ এই কেইজন মানুহে আমি কাম কৰিম। গতিকে আমি ছেপ্টেম্বৰৰ পৰা আমি
আখৰাখিনি আপোনাৰ ৰিহাৰ্চেলখিনি আমি কৰি ছেপ্টেম্বৰ মাহটো আমি চাওঁ যদি পৰিস্থিতি ভাল হয় আমি অক্টোবৰৰ ফাৰ্ষ্ট সপ্তাহৰ পৰা আমি ৰাইজৰ মাজলৈ যাম ৰাজ্যৰ আগশাৰীৰ আবাহন থিয়েটাৰ ভাগ্যদেৱী থিয়েটাৰ আদিকে ধৰি বহুকেইটা থিয়েটাৰ গোষ্ঠীয়ে 2021-22 বৰ্ষত নাট মঞ্চায়নৰ বাবে প্ৰস্তুতি চলাইছে সমান্তৰালভাৱে ভ্ৰাম্যমাণ নগৰী পাঠশালা ৰায়পুৰত উদয়ন থিয়েটাৰেও নাট মঞ্চায়নৰ পূৰ্ণ প্ৰস্তুতি চলাই আছে ধ্ৰুৱজ্যোতি তালুকদাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ আকৰ্ষিত যুৱতী উৎসাহিত কৰিছে নেকি লাভলীনা হিমা যমুনাই দুধনৈত যুৱতী কিশোৰীৰ আকৰ্ষণীয় ফুটবল খেল উপভোগ কৰিবলৈ ভিৰ পুৰুষ মহিলাৰ শ পুৰুষ মহিলাই উপভোগ কৰিলে এখন ফুটবল খেলপথাৰৰ চাৰিওদিশে অগণন লোকৰ ভিৰ কিন্তু কোনো বিখ্যাত খেলুৱৈৰ খেল নহয় এইখন এডল যুৱতী আৰু কিশোৰীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে অনুষ্ঠিত হোৱা এখন ফুটবল খেলহে খেলখনে আকৰ্ষিত কৰিছে সকলোকে দুধনৈৰ নিকটৱৰ্তী ফফল গাঁৱৰ দৃশ্য এয়া গাঁওখনৰ খেলপথাৰত সফল জ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত হয় স্বৰ্গীয় বিনোদ ৰাভা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত অংশ লয় নৱগ্ৰাম ফুটবল একাদশ আৰু বাখাৰাখুটি ফুটবল একাদশে যুৱতীসকলক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰিবলৈ প্ৰচেষ্টা চলোৱা বুলি কয় উদ্যোক্তাসকলে আমাৰ গাঁৱে ভূঞে বহুতো ছোৱালীৰ প্ৰতিভা লুকাই আছে ছোৱালী টীমটো ইতিমধ্যে খেলা প্ৰেক্টিছ কৰি আছে সেয়েহে দুয়োটি দলকেই ইয়াত খেল প্ৰদৰ্শন কৰাৰ কাৰণে এটা সুবিধা দি খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে এই অঞ্চলৰ যিবোৰ পুৰুষ মহিলা সমন্বিতে আমি যাতে ছোৱালীবিলাকেও খেলিব পাৰে আমাৰ অঞ্চলৰ তাৰ কাৰণে এটা আত্মবল মনোবল যাতে হোক নিজৰ নিজৰ ল'ৰা বা ছোৱালীবিলাককো যাতে এনে সুন্দৰ ধৰণৰ খেলত অংশগ্ৰহণ কৰি নিজকে বিকশিত কৰি অঞ্চলৰ নাম লগতে ষ্টেটত তেওঁলোকে এটা সুনাম কৰিব পাৰে নিজৰ ভৱিষ্যত গঢ় দিব পাৰে তাৰ কাৰণে এই ব্যৱস্থাটো কৰা হৈছে টকিঅ' অলিম্পিকত লাভলীনা বৰগোহাঁয়ে সুনাম কঢ়িয়াই অনাৰ লগতে হিমা দাস যমুনা বড়োৱে সফলতা লাভ কৰাত অধিক আকৰ্ষিত হৈছে ৰাজ্যৰ যুৱতীসকল ক্ৰীড়াৰ ক্ষেত্ৰত ৰাজ্যৰ নৱপ্ৰজন্ম অধিক আগুৱাই চাওক তাকেই সকলোৰে কামনা দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গহপুৰ নগৰৰ মাজমজিয়াত থকা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সন্মুখৰ এজোপা বকুল গছ বৰ্তমান ৰাইজৰ বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু কাৰণ বিগত 3 মাহ ধৰি বকুল গছজোপাত আশ্ৰয় গ্ৰহণ কৰি আছেহি প্ৰকৃতিৰ পৰা ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰা ঘৰচিৰিকা চৰাই এসময়ত মানুহৰ খেৰীঘৰৰ ছালত আশ্ৰয় লৈ বংশ বিস্তাৰ কৰা ঘৰচিৰিকা চৰাই ক্ৰমান্বয়ে হেৰাই গৈছিল খেৰীঘৰৰ ঠাইত কংক্ৰিটৰ ঘৰ নিৰ্মাণৰ ফলত বৰ্তমান সময়ত এনেদৰে জাকে জাকে ঘৰচিৰিকা চৰাই জনাঞ্চলত দেখাটো ডিগবৈত আসুৰ বিশেষ পদক্ষেপ ডিগবৈত ধাৰাবাহিকভাৱে বন্যহস্তীয়ে চলাই অহা উপদ্ৰৱ নিয়ন্ত্ৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আসুৱে বনাঞ্চলত কলগছ ঔটেঙা আদি গছ ৰোপণ কৰে আসুৱে অইলফিল্ডৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকটোক খাদ্যৰ যোগান ধৰাৰ উদ্দেশ্যৰে আসুৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত হৈ এনেদৰে বহু সংখ্যক কলগছ আৰু ঔটেঙা গছৰ পুলি ৰোপণ কৰে ইতিমধ্যে বন্যহস্তীৰ আক্ৰমণত ডিগবৈ চহৰত 10জনৰ অধিক লোকে প্ৰাণ হেৰুৱাইছে উক্ত গছ ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে ডিগবৈ বন বিভাগৰ লোকে আসুৰ এনে মহান পদক্ষেপক সকলোৱে শলাগ লৈছে
হস্তি মানুহৰ যিটো সংঘাত সেই সংঘাত দূৰ কৰিবৰ কাৰণে আজি হস্তিৰ উপযোগীকৈ কিছু খাদ্য ঔটেঙা কলগছ আদি ধৰণৰ বৃক্ষ ৰোপণ কৰা হৈছে আৰু আগন্তুক দিনত ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি 15 দিনৰ মূৰে মূৰে এই গছপুলি ৰোপণ কাৰ্যসূচী তেওঁলোকে আগবঢ়াই যাব। ইয়াত ডিগবৈবাসী ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ যাতে হস্তি আৰু মানুহৰ সংঘাত যি সংঘাতটো আচলতে কম কৰিবৰ কাৰণে আমাৰ ছাত্ৰ সন্থাৰ এটা প্ৰয়াস, এই প্ৰয়াসত ডিগবৈবাসী ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমত এতিয়া সকলো ঠাইতেই উপলব্ধ হৈছে কোভিড ভেকচিন। এইবাৰ ৰেষ্টুৰেণ্টত ভেকচিন ল'বলৈ ৰাইজৰ হেতা ওপৰা। চৰকাৰী চিকিৎসালয়, চৰকাৰী বিদ্যালয় অথবা চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান নহয়, এইবাৰ স্বাস্থ্য বিভাগে ৰাইজৰ সুবিধাৰ্থে কোভিড ভেকচিন প্ৰদান কৰিলে ৰেষ্টুৰেণ্টত। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ অন্তৰ্গত কামৰূপ জিলাৰ দক্ষিণ পাকৰকোনাস্থিত এইখন ৰিয়া ৰেষ্টুৰেণ্ট এণ্ড হোটেল। ইয়াতেই প্ৰদান কৰা হৈছে কোভিড ভেকচিন। আমাৰ মানুহখিনিয়ে ভেকচিন যে ল'ব লাগে মানুহখিনিয়ে বুজি পোৱা নাই। এতিয়া আমাৰ DC ছাৰৰ নিৰ্দেশত আমি গাঁওখন ভেৰিফিকেশ্যন কৰিলোঁ। গাঁওখন ভেৰিফিকেশ্যন কৰি দেখিলোঁ যে ইয়াত 100-150 মানুহ এটাও ভেকচিন লোৱা নাই। এতিয়া মানুহ জাগ্ৰত হৈছে, মানুহখিনি বুজি পাইছে ভেকচিন লোৱাৰ কাৰণে সজাগতা আহিছে। এতিয়া মই গাঁওবুঢ়া হিচাপে আমাৰ ওচৰৰ হাজো PHCত যোগাযোগ কৰিলোঁ আৰু PHCৰ লগত যোগাযোগ কৰাৰ পিছত তেওঁলোকে আমাৰ দক্ষিণ পাকৰকোনা গাঁৱত আজি ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে। হাজো প্ৰাথমিক স্বাস্থ্য খণ্ডৰ তত্বাৱধানত থকা এই দক্ষিণ পাকৰকোনা অঞ্চলটোৰ ৰাইজক কোভিড ভেকচিন দিয়াৰ সুবিধাৰ্থে স্থানীয় গাঁওবুঢ়াগৰাকীয়ে আগভাগ লৈ স্থান নিৰ্ধাৰণ কৰিলে পাকৰকোনাস্থিত এইখন ৰেষ্টুৰেণ্ট। এই কোভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ পুৱাৰে পৰা ৰেষ্টুৰেণ্টখনত লানি নিচিগা ভিৰ পৰিলক্ষিত হয়। কৰোনা প্ৰতিষেধক গ্ৰহণ কৰি এতিয়া আনন্দিত স্থানীয় লোকসকল। হাজোৰ পৰা ধীৰাজ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত নৱতম সংযোজন। এজোপা বৰগছক অৰ্কিড উদ্যানলৈ ৰূপান্তৰৰ লক্ষ্য। 300 জোপা বিভিন্ন প্ৰজাতিৰ অৰ্কিড স্থাপন। দিনে নিশাই ব্যস্ত বিধায়ক মৃণাল শইকীয়া। খুমটাই যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰৰ এজোপা পুৰণি বৰগছক অৰ্কিড উদ্যানলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য। বিভিন্ন ঠাইৰ পৰা আপুৰুগীয়া অৰ্কিড সংগ্ৰহ কৰি পৰিকল্পিতভাৱে অৰ্কিড উদ্যান নিৰ্মাণেৰে পৰ্যটকক অধিক আকৰ্ষিত কৰাৰ প্ৰয়াস। সেয়ে নিজেই গছৰ ওপৰত উঠি অৰ্কিড ৰোপণত ব্যস্ত হৈ পৰিছে বিধায়ক মৃণাল শইকীয়া। বৰ আছে বৰগছ, আৰু এই বৰগছজোপাৰ তলতে আমাৰ ইয়াৰ পৰ্যটকবিলাক সকলো আহি বহে। সেইকাৰণে মই চিন্তা কৰিলোঁ যে এই বৰগছজোপাকে এখন আমাৰ অৰ্কিড পাৰ্কলৈ ৰূপান্তৰ কৰোঁ, আৰু সেই চিন্তা আগত ৰাখি কালিৰ পৰা মই ইয়াত ইতিমধ্যে অৰ্কিডবিলাক স্থাপন কৰি আছোঁ। আৰু প্ৰায় 400-500 অৰ্কিড ইতিমধ্যে মই স্থাপন কৰিছোঁ, আৰু কেইবাটাও প্ৰজাতিৰ আছে। পৰ্যটন ক্ষেত্ৰখনক অধিক আকৰ্ষণীয় কৰি তোলাৰ লগতে আপুৰুগীয়া অৰ্কিড আৰু ঐতিহাসিক সমলসমূহ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলক পৰিচয় কৰাই দিয়াটোৱে মূল লক্ষ্য বুলি কয় বিধায়ক মৃণাল শইকীয়াই। সেয়ে এজোপা বৰগছৰ ডালসমূহত প্ৰায় 300 জোপা বিভিন্ন প্ৰজাতিৰ অৰ্কিড স্থাপন কৰিছে বিধায়কগৰাকীয়ে। সেইকাৰণে গছজোপা ইটছেল্ফ উইল বি এ মানে অৰ্কিড পাৰ্ক। প্ৰত্যেকটো ডালতে বিভিন্ন অৰ্কিড ৰোপণ কৰা হৈছে। এতিয়া আগলৈ ছাত্ৰ ছাত্ৰী বহুত আহি তেওঁলোকে আহি ভাল পাব, বহুত প্ৰকৃতিপ্ৰেমী আহে, তেওঁলোকেও চাই ভাল পাব যে একেজোপা গছতে প্ৰায় বহুত তেওঁলোকে প্ৰজাতিৰ অৰ্কিড দেখিবলৈ পাব। বিভিন্ন ঠাইৰ পৰা মই সংগ্ৰহ কৰিছোঁ। সকলোৰে আশা দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হওক খুমটাই যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ। গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। निर्माण पावर स्वैग चल शुरू हो जा माय टन कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माय टन फ्लेक्सिबल माय टन बड़ा समझदार নির্মাণৰ মানদণ্ড माय टन। এতিয়াতো গোটেই বিশ্বতে আপোনাৰ কৰোনাৰ মহামাৰী এটা
চলি আছে গতিকে আমি আশাবাদী যথেষ্টখিনি অতি সোনকালে ভাল দিন ঘূৰি আহিব আৰু আমি ভাবিছোঁ অক্টোবৰৰ পৰা যিটো আমি থিয়েটাৰ এটা কৰিম বুলি আমি এইটো ভাবিছোঁ সেইটো যদি পৰিস্থিতি ভাল হয় গতিকে তাৰ আগে আগে আমাক কিছু সময়ৰ প্ৰয়োজন আৰু সেই সময়খিনি আমি যিটো আমাৰ এটা নিৰ্দিষ্ট ঠাইত আমি কাম কৰিম আমি এটা আখৰা গৃহ বুলি ক'লে আমাৰ এটা নিৰ্দিষ্ট ঠাইত আমাৰ এই কেইজন মানুহে আমি কাম কৰিম গতিকে আমি ছেপ্টেম্বৰৰ পৰা আমি আখৰাখিনি আপোনাৰ ৰিহাৰ্চেলখিনি আমি কৰি ছেপ্টেম্বৰ মাহটো আমি চাওঁ যদি পৰিস্থিতি ভাল হয় আমি অক্টোবৰৰ ফাৰ্ষ্ট সপ্তাহৰ পৰা আমি ৰাইজৰ মাজলৈ যাম ৰাজ্যৰ আগশাৰীৰ আবাহন থিয়েটাৰ ভাগ্যদেৱী থিয়েটাৰ আদিকে ধৰি বহুকেইটা থিয়েটাৰ গোষ্ঠীয়ে 2021-22 বৰ্ষত নাট মঞ্চায়নৰ বাবে প্ৰস্তুতি চলাইছে সমান্তৰালভাৱে ভ্ৰাম্যমাণ নগৰী পাঠশালা ৰায়পুৰত উদয়ন থিয়েটাৰেও নাট মঞ্চায়নৰ পূৰ্ণ প্ৰস্তুতি চলাই আছে ধ্ৰুৱজ্যোতি তালুকদাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ আকৰ্ষিত যুৱতী উৎসাহিত কৰিছে নেকি লাভলীনা হিমা যমুনাই দুধনৈত যুৱতী কিশোৰীৰ আকৰ্ষণীয় ফুটবল খেল উপভোগ কৰিবলৈ ভিৰ পুৰুষ মহিলাৰ শ পুৰুষ মহিলাই উপভোগ কৰিলে এখন ফুটবল খেলপথাৰৰ চাৰিওদিশে অগণন লোকৰ ভিৰ কিন্তু কোনো বিখ্যাত খেলুৱৈৰ খেল নহয় এইখন এডল যুৱতী আৰু কিশোৰীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে অনুষ্ঠিত হোৱা এখন ফুটবল খেলহে খেলখনে আকৰ্ষিত কৰিছে সকলোকে দুধনৈৰ নিকটৱৰ্তী ফফল গাঁৱৰ দৃশ্য এয়া গাঁওখনৰ খেলপথাৰত ফফল জ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত হয় স্বৰ্গীয় বিনোদ ৰাভা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা প্ৰতিযোগিতাৰ চূড়ান্ত খেলত অংশ লয় নৱগ্ৰাম ফুটবল একাদশ আৰু বাখাৰাখুটি ফুটবল একাদশে যুৱতীসকলক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰিবলৈ প্ৰচেষ্টা চলোৱা বুলি কয় উদ্যোক্তাসকলে আমাৰ গাঁৱে ভূঞে বহুতো ছোৱালীৰ প্ৰতিভা লুকাই আছে ছোৱালী টীমটো ইতিমধ্যে খেলা প্ৰেক্টিছ কৰি আছে সেয়েহে দুয়োটি দলকেই ইয়াত খেল প্ৰদৰ্শন কৰাৰ কাৰণে এটা সুবিধা দি খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে এই অঞ্চলৰ যিবোৰ পুৰুষ মহিলা সমন্বিতে আমি যাতে ছোৱালীবিলাকো খেলিব পাৰে আমাৰ অঞ্চলৰ তাৰ কাৰণে এটা আত্মবল মনোবল যাতে হওক নিজৰ নিজৰ ল'ৰা বা ছোৱালীবিলাককো যাতে এই এনে সুন্দৰ ধৰণৰ খেলত অংশগ্ৰহণ কৰি নিজকে বিকশিত কৰি অঞ্চলৰ নাম লগতে ষ্টেটত তেওঁলোকে এটা সুনাম কৰিব পাৰে নিজৰ ভৱিষ্যত গঢ় দিব পাৰে তাৰ কাৰণে এই ব্যৱস্থাটো কৰা হৈছে টকিঅ' অলিম্পিকত লাভলীনা বৰগোহাঁয়ে সুনাম কঢ়িয়াই অনাৰ লগতে হিমা দাস যমুনা বড়োৱে সফলতা লাভ কৰাত অধিক আকৰ্ষিত হৈছে ৰাজ্যৰ যুৱতীসকল ক্ৰীড়াৰ ক্ষেত্ৰত ৰাজ্যৰ নৱপ্ৰজন্ম অধিক আগুৱাই যাওক তাকেই সকলোৰে কামনা দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গহপুৰ নগৰৰ মাজমজিয়াত থকা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সন্মুখৰ এজোপা বকুল গছ বৰ্তমান ৰাইজৰ বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু কাৰণ বিগত 3 মাহ ধৰি বকুল গছজোপাত আশ্ৰয় গ্ৰহণ কৰি আছেহি প্ৰকৃতিৰ পৰা ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰা ঘৰচিৰিকা চৰাই এসময়ত মানুহৰ খেৰীঘৰৰ ছালত আশ্ৰয় লৈ বংশ বিস্তাৰ কৰা ঘৰচিৰিকা চৰাই ক্ৰমান্বয়ে হেৰাই গৈছিল খেৰীঘৰৰ ঠাইত কংক্ৰিটৰ ঘৰ নিৰ্মাণৰ ফলত বৰ্তমান সময়ত এনেদৰে জাকে জাকে ঘৰচিৰিকা